নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ইছলামিক ধৰ্মগুৰু পীৰে কামিল হযৰত মৌলানা গোলাম ৰাব্বানী সাহাবৰ আজি জনাজা সম্পন্ন কৰা হৈছে এই দৃশ্য আপুনি ভালদৰে মন কৰক এয়া পীৰে কামিল হযৰত মৌলানা গোলাম ৰাব্বানী সাহাবৰ জনাজা এয়া এক জনসমুদ্ৰত পৰিণত হৈছে পথাৰৰ মাজত এইদৰে লাখ লাখ লোক একত্ৰিত হৈছে গোলাম ৰাব্বানী সাহাবৰ জনাজা সম্পন্ন কৰিবৰ কাৰণে যিফালে চাই সেইফালে কেৱল মানুহ আৰু মানুহ কান্দোনত ভাগি পৰিছে একাংশ মুছলমান লাখ লাখ মুছলমান সমাবেত হৈছে বিখ্যাত ইছলামিক ধৰ্মগুৰু পীৰে কামিল হযৰত মৌলানা গোলাম ৰাব্বানী সাহাবৰ জানাজা য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা একগোট হৈছে লাখ লাখ লোক জানাজালৈ ওলাই আহিছে লাখ লাখ মুছলমান চকুৰে মনিব নোৱাৰাকৈ যিফালে চাই আপুনি সেইফালে কেৱল মানুহ আৰু মানুহ ঘণ্টা ঘণ্টা ৰাস্তাত আবদ্ধ হৈ আছে বাহনসমূহ দূৰ দূৰণিৰ পৰা লোকসকল জানাজাৰ নামাজ আদায় কৰিবৰ কাৰণে আহিছে বিভিন্ন লোক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ মানুহ একত্ৰিত হৈছে সকলোৱে এবাৰ হেপা পলুৱাই চাবৰ কাৰণে পীৰে কামিল গোলাম ৰাব্বানী সাহাবক এবাৰ ওচৰৰ পৰা চাবৰ কাৰণে তেওঁলোকে দূৰ দূৰণিৰ পৰা আহিছে আৰু দেখিবলৈ পোৱা গৈছে জানাজাৰ এক অভাৱনীয় পৰিস্থিতি হাজাৰ হাজাৰ নহয় লাখ লাখ লোক একত্ৰিত হৈছে চকুৰে মনিব নোৱাৰাকৈ মুছলমান ৰাইজৰ ভিৰ কান্দি কান্দি শেষ বিদায় দিছে ধৰ্মগুৰুগৰাকীক 115 বছৰ বয়সতে পবিত্ৰ ৰমজান মাহতেই শেষ নিশ্বাস ত্যাগ কৰিছে গোলাম ৰাব্বানী সাহাবে সমগ্ৰ মুছলমান সমাজক তেওঁৰ মৃত্যুত এক শোকৰ ছাঁ পৰিছে পৰৱৰ্তী খবৰটো হৈছে এয়াৰ ইণ্ডিয়া বিমানৰ সৈতে পুনৰ আন এক ভয়ংকৰ অঘটন 113 গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ এয়াৰ ইণ্ডিয়াৰ বিমানত আকৌ ভয়ংকৰ ঘটনা এইবাৰ 133 জন যাত্ৰী কৰোৱা বিমানত হঠাৎ অঘটন সংঘটিত হৈছে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 133 গৰাকী যাত্ৰী কৰোৱা বিমানত হঠাৎ অঘটন সংঘটিত হৈছে বা বিমানৰ সন্মুখৰ চকা ভাঙি ভয়ংকৰ ঘটনা সংঘটিত হৈছে হায়দৰাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখনে হায়দৰাবাদৰ বিমানবন্দৰৰ পৰা বিমানখনে উৰা মাৰাৰ পাছতেই ফুকেট বিমানবন্দৰত অৱতৰণৰ সময়তে এই অঘটন সংঘটিত হৈছে ফুকেট বিমানবন্দৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে য'ত ভয়ংকৰ বিপদৰ পৰা কথমপি প্ৰাণ ৰক্ষা পাইছে 133 গৰাকীকৈ যাত্ৰী আৰু এটা পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈ দাদাগিৰি নামানো এইবাৰ মিত্ৰতাৰ নামত অতদিনে নাটক কৰিছে গৌৰৱ গগৈ দাদাগিৰি যে নামানো এই হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে এই মুহূৰ্তত এটা ডাঙৰ খবৰ গৌৰৱ গগৈৰ দাদাগিৰিৰ কথা আমি নুশুনো গৌৰৱ গগৈৰ দাদাগিৰিৰ কথা আমি নুশুনো ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক গৌৰৱ গগৈয়ে তিনিটা ৰাজনৈতিক দলক লগত লৈ আমাক বাহিৰ কৰিলে মিত্ৰতাৰ নামত অতদিনে নাটক কৰিছে মিত্ৰতাৰ নামত নাটক কৰিছে গৌৰৱ গগৈয়ে গোটেই পৃথিৱীৰ মানুহে জানে মিত্ৰতাৰ বাবে অনুৰোধ কৰিছিল মিত্ৰতাৰ কথা কৈ থাকোঁতেই প্ৰাৰ্থী ঘোষণা কৰিলে এতিয়া আকৌ সহানুভূতি ল'বলৈ আহিছে গৌৰৱ গগৈয়ে গৌৰৱে দলৰ ভিতৰত যি দাদাগিৰি কৰে কৰক আমি ৰজাৰ দৰে কথা কোৱা গৌৰৱৰ দাদাগিৰি নুশুনো বিৰোধীৰ মিত্ৰতাক লৈ গৌৰৱ গগৈক এইদৰে তুলনা দিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে ডুবাই বিমানবন্দৰত ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ ভাৰতীয় আৰু বাংলাদেশী লোকৰ সৈতে ভয়ংকৰ ঘটনা এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং ইজৰাইলক সমৰ্থন কৰাৰ বাবে ইৰাণৰ ৰুখত পৰিছে ডুবাই সৌদি আৰব ডুবাই আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এটা ডাঙৰ খবৰ ইৰাণৰ ড্ৰোন আক্ৰমণত 4 জন লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আক্ৰমণত আহত হৈছে 4 গৰাকী লোক 4 গৰাকীকৈ লোকৰ দুজনৰে ভাৰত আৰু বাংলাদেশৰ বহুদিনৰ মূৰত ডুবাইৰ বিমানবন্দৰ খুলি দিয়াৰ পাছতে আক্ৰমণৰ পাছতে বিমানবন্দৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে এবাৰ উৰণ অৱতৰণ আৰম্ভ হোৱাৰ পাছতেই
হাজাৰ হাজাৰ লোকৰ সমাগম হৈছিল। তাৰে মাজতে ইৰাণে সংঘটিত কৰিছে ভয়ংকৰ ঘটনা। ইতিমধ্যে ড্ৰোন আক্ৰমণ নিশ্চিত কৰিছে UAE প্ৰশাসনে। আক্ৰমণৰ ঘানাৰ 2 নাগৰিকো আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইজৰাইল সমৰ্থন কৰাৰ বাবেই ইৰাণৰ ৰুখত পৰিছে ডুবাই, ছৌদি আৰৱ। আন এটা খবৰ হৈছে কংগ্ৰেছত কাৰ ল'ৰা ছোৱালীয়ে কোন সমষ্টিত টিকট পাব ধৰিব নোৱাৰি। বিজেপিৰ গ্ৰাউণ্ডত কাম কৰি থকা সকলেহে টিকট পাব। বিজেপিৰ প্ৰাৰ্থী তালিকাত আপোনালোকে গ্ৰাউণ্ডত কাম কৰি থকা সকলৰহে নাম দেখিব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাই আছো আজিৰ সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে প্ৰাপ্য বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য এইবাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। এটা বিগ ব্ৰেকিং প্ৰাপ্য বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। শিক্ষাৰ্থীৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। ৰনোজ পেগুৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আন্দোলন কৰিলে একোৱে নিদিও বুলি দম্ভালি এইবাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। বন্দুক লৈ একো কৰিব নোৱাৰিলে তহঁতে কি কৰিবি? স্নাতকোত্তৰ মাচুল ৰেহাইৰ বাবে গৈছিল শিক্ষাৰ্থী। এই কথা কবলৈ যাওঁতেই তুচ্ছ তাচ্ছিল্য উপলগা শিক্ষামন্ত্ৰীৰ। প্ৰাপ্য বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। আন এটা খবৰ হৈছে অসমত নাটনি নহয় ৰন্ধন গেছৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং ৰন্ধন গেছৰ নাটনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অসমত নাটনি নহয় ৰন্ধন গেছৰ। এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ঘৰুৱা চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত অসমত নহয় কোনো সমস্যা। ভাৰতে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে। এছিয়াইও ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱাৰ ব্যৱস্থা কৰিছে। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। এছিয়াইও ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱাৰ ব্যৱস্থা কৰিছে আৰু সেইবাবেই সমগ্ৰ দেশতে কোনো সংকট নহয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কভিডত অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কভিডত অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল। এতিয়াও দেশক ৰন্ধন গেছৰ অভাৱ হ'বলৈ তেওঁ নিদিয়ে। ৰন্ধন গেছৰ নাটনিক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অসমৰ এখনো মেডিকেল কলেজ কাৰো নামত নাই। বৰপেটাৰখন ফখৰুদ্দিন আলী আহমেদৰ নামত থকা বাবে বাহিৰৰ পৰা মানুহে প্ৰাইভেট বুলি ভাবিব। মই বৰপেটাৰ হুৰিলৈ যাওঁতে সকলোৱে মোক নাম আঁতৰাবলৈ অনুৰোধ কৰিছে। ফখৰুদ্দিন আলী আহমেদৰ নামত গুৱাহাটীত আমি ভাল অনুষ্ঠান কৰিম, গুণীক সন্মান কৰিমেই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে বিৰোধী মিত্ৰতাত মহাফাট। এই মুহূৰ্তৰ পলিটিকেল খবৰ। ৰাজ্যৰ বিৰোধী মিত্ৰতাত মহাফাট মিলিছে। ৰাইজৰ দলৰ সৈতে নহয় কংগ্ৰেছৰ মিত্ৰতা। ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহয়। এই মুহূৰ্তত ডাঙৰ খবৰ। আনুষ্ঠানিকভাৱে মিত্ৰতা নহয় বুলি সামাজিক মাধ্যমত পোষ্ট কৰিছে গৌৰৱ গগৈয়ে। দীঘলীয়া নাটক শেষ কৰি গৌৰৱৰ বিশেষ পোষ্ট। অলপ সময়ৰ বাবেই বিৰতি লৈছো বুলি কৈছে গৌৰৱ গগৈয়ে। প্ৰকাৰান্তৰে মিত্ৰতা নোহোৱাৰ কথা স্পষ্ট কৰিছে গৌৰৱ গগৈয়ে। ৰাজ্যৰ বিৰোধী মিত্ৰতাত মহাফাট মেলিছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজপথত আজিৰ দিনটোত মৃত্যুৰ কিৰিলে এক ভয়ংকৰ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। একেটা পৰিয়ালৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ভয়ংকৰ দুৰ্ঘটনাত থান বান হৈ পৰিছে সুখৰ পৰিয়াল। এই মুহূৰ্তত বিগ নিউজ। ভয়ংকৰ দুৰ্ঘটনাত থান বান হৈছে সুখৰ এটা পৰিয়াল। ৰাজ্য কঁপোৱা দুৰ্ঘটনাত একেটা পৰিয়ালৰে 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ৰাজ্য কঁপোৱা দুৰ্ঘটনাত ভয়ংকৰভাৱে 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে। লখিমপুৰৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা। পিতৃ মাতৃৰ লগতে
নিহত হৈছে কণমানি জীয়ৰী নিহত হৈছে দীপাংকৰ হাজৰিকা আৰু পৰী হাজৰিকা হস্পিটেলত মৃত্যু হৈছে কণমানি বিদিশা হাজৰিকাৰ দীপাংকৰ হাজৰিকাৰ পিতৃ জয়কুৰাম হাজৰিকাও নিহত হৈছে ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছে পৰিয়ালটো লখিমপুৰৰ হাৰমতি লখনাবাৰীৰ টুল গেটত তীব্ৰ বেগত খুন্দা মাৰি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জনাইছো পৰৱৰ্তী আন এটা ডাঙৰ খবৰ প্ৰথমবাৰৰ বাবে সলনি হৈছে এবাৰ ভোটাৰৰ নিৰ্বাচন আয়োগে বৃহৎ ঘোষণা কৰিছে যে প্ৰথমবাৰৰ বাবে সলনি হৈছে 5টাকৈ নিয়ম এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ 26ৰ নিৰ্বাচনত ভোট দিয়াৰ পূৰ্বে জানক 5টাকৈ নিয়ম 5টা নতুন নিয়ম আহি পৰিছে অসমত প্ৰথমবাৰলৈ সলনি কৰা হৈছে ভোটদান প্ৰক্ৰিয়া অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ব ভোটদান প্ৰক্ৰিয়া দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টা নিয়ম অত্যন্ত ডাঙৰ খবৰ দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টাকৈ নিয়ম অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো অসমত প্ৰথমবাৰলৈ ৰঙীন ফটো সংলগ্ন কৰা হৈছে অসমত এছআৰ কৰাৰ লক্ষ্য আছিল যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা যিসকলৰ নথি পত্ৰ পোৱা নাই সেইসকল অযোগ্য বিবেচিত হৈছে যি ভোটাৰ তালিকাৰ কোনো ভোটাৰৰ নাম ৰৈ গৈছে কৰিব পাৰিব অন্তৰ্ভুক্ত দুটা প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্তি কৰিব পাৰিব ফৰ্ম নম্বৰ 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে এতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্তক কৰিব পাৰিব আবেদন একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈ হ্ৰাস কৰা হৈছে আন এটা খবৰ হৈছে কংগ্ৰেছে এলায়েন্স কৰিব খোজা নাই কংগ্ৰেছে খেলি আছে ৰাইজৰ দলক কংগ্ৰেছে ভয় কৰিছে কংগ্ৰেছে 2021ৰ পৰা আমাৰ সৈতে বিশ্বাসঘাতকতা কৰি আহিছে গৌৰৱ গগৈৰ মুখৰ ভাষা আৰু বডি লেংগুৱেজ সলনি কৰিলেহে এলায়েন্স হ'ব এই মন্তব্য কৰিছে অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে সেই সময়ত মই খাংখত আছিলো বহুত চেষ্টা কৰি মেডিকেলখন আনিছিলো ফখৰুদ্দিন আলিয়ামাত চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰি মুখ্যমন্ত্ৰীয়ে বেয়া কাম কৰিছে কেবিনেটে চিকিৎসা মহাবিদ্যালয়খনৰ নাম বৰপেটা চিকিৎসা মহাবিদ্যালয় হিচাপে নামাঙ্কিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে মৌলানা বদৰুদ্দিন আজমলে আন এটা খবৰ হৈছে ইৰাণত আমেৰিকাৰ মুখ্য আঘাত এবাৰ হৰমুজত 16খন জাহাজ ধ্বংস 1300ৰো অধিক নাগৰিকৰ মৃত্যু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণৰ ফলত ইৰাণত এক ভয়াৱহ মানৱীয় সংকটৰ সৃষ্টি হৈছে চলিত বৰ্ষৰ 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ধাৰাবাহিক আক্ৰমণত ইৰাণৰ প্ৰায় 10,000 অসামৰিক স্থান সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে 1300ৰো অধিক সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুৱাইছে বুলিও মঙলবাৰে ৰাষ্ট্ৰসংঘত ইৰাণৰ ৰাষ্ট্ৰদূতৰ আমিৰ সাইদ ইৰাভানিয়ে দাবী কৰিছে পশ্চিম এছিয়াত শেহতীয়াকৈ বৃদ্ধি পোৱা এই সামৰিক সংঘাতে কেৱল অঞ্চলটোৰ লগতে সমগ্ৰ বিশ্বৰ বাবে এক গভীৰ দুশ্চিন্তা কঢ়িয়াই আনিছে ৰাষ্ট্ৰসংঘত দিয়া এক আনুষ্ঠানিক বিবৃতিৰ ইৰাভানিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে আমেৰিকা আৰু ইজৰাইলে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিক আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাইছে তেওঁ সদৰি কৰা তথ্য অনুসৰি বৰ্তমানলৈকে ধ্বংস হোৱা 9,669টা অসামৰিক স্থানৰ ভিতৰত প্ৰায় 8,000 বাসগৃহ 1,617টা বাণিজ্যিক কেন্দ্ৰ 65খন বিদ্যালয় আৰু 32খন চিকিৎসালয় অন্তৰ্ভুক্ত আছে ইৰাণৰ ৰাজধানী তেহৰানকে ধৰি বিভিন্ন চহৰত হোৱা নিৰন্তৰ বোমা বৰ্ষণে জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ কৰি পেলাইছে নিৰাপত্তাৰ খাতিৰত নাম প্ৰকাশত অনিচ্ছুক তেহৰানত
তেহৰানৰ এজন স্থানীয় বাসিন্দাই সংবাদ মাধ্যমৰ আগত এই পৰিস্থিতিক এক নৰকৰ সৈতে তুলনা কৰি কয় যে চাৰিওফালে কেৱল বোমা বৰ্ষণৰ শব্দই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। কেৱল যুদ্ধত কেৱল ইৰাণৰে নহয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনায়ো ক্ষয়ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেণ্টাগনৰ এক সূত্ৰই প্ৰকাশ কৰা মতে আক্ৰমণ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে প্ৰায় 140 জন আমেৰিকান সেনা জোৱান আহত হৈছে আৰু ইয়াৰে 8 জনৰ অৱস্থা সংকটজনক। পৰৱৰ্তী খবৰটো হৈছে কভিড টিকাকৰণৰ নেতিবাচক প্ৰভাৱ পৰিছে। ভুক্তভোগীক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ। COVID-19 প্ৰতিষেধক গ্ৰহণৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়া বা যিকোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ বলি হোৱা লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক যুগান্তকাৰী নিৰ্দেশ জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ ভুক্তভোগীসকলৰ বাবে শীঘ্ৰেই এখন বিনা দোষ ক্ষতিপূৰণ নীতি ফল্ট কম্পেনচেশ্যন পলিচি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ জৰিয়তে প্ৰতিষেধকৰ ফলত স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটা লোকসকলে বা অকালতে প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালে চৰকাৰৰ পৰা উপযুক্ত আৰ্থিক সাহায্য লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা অনুসৰি চৰকাৰে প্ৰণয়ন কৰিবলগীয়া বিনা দোষ ক্ষতিপূৰণ নীতিৰ অৰ্থ হৈছে যে ক্ষতিপূৰণ দাবী কৰিবলৈ ভুক্তভোগীয়ে প্ৰতিষেধক প্ৰস্তুতকাৰী কোম্পানী বা চৰকাৰৰ অৱহেলা প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাথাকিব। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে যদিও কভিড টিকাকৰণৰ অভিযানে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে, তথাপিও ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মুষ্টিমেয় লোকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ দায়বদ্ধতা নুই কৰিব নোৱাৰি। টিকাকৰণৰ পাছত হোৱা প্ৰতিকূল ঘটনাৰ ফলত জীৱন আৰু জীৱিকা হেৰুওৱা লোকসকলক সহায় কৰাটো এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান কৰ্তব্য বুলি ন্যায়ালয়ে দোহাৰিছে।